নমস্কাৰ, আমি ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ তৰফৰ পৰা আজি এখন LP স্কুলত প্ৰাথমিক বিদ্যালয়ত আমি উপস্থিত হৈছোঁ আৰু উপস্থিত হোৱাৰ কাৰণ হৈছে আমি ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ তৰফৰ পৰা এখন কুইজ প্ৰতিযোগিতা ইয়াত আয়োজন কৰিব বিচাৰিছোঁ। সৰু সৰু ল'ৰা ছোৱালীৰ মাজত তেওঁলোকক অলপ অনুপ্ৰেৰণা দিয়াৰ চেষ্টা কৰিছোঁ। তেওঁলোকে যাতে এই কুইজ প্ৰতিযোগিতাৰ জৰিয়তে কিবা এটা শিকিব পাৰে, কিবা এটা জানিব পাৰে বা এনেকুৱা ধৰণৰ কম্পিটিটিভ এটা মাইণ্ড তেওঁলোকৰ সৃষ্টি হয়। আগলৈ ভৱিষ্যতে যাতে তেওঁলোকে এনেকুৱা আগবাঢ়ি যাব পাৰে তেনেকুৱা এটা সুযোগ দিয়াৰ কাৰণে বা প্ৰতিভা বিকাশৰ কৰাৰ কাৰণে আমি ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ এটা নতুন ইনিচিয়েটিভ লৈছোঁ। গতিকে আজি আমি এই প্ৰগ্ৰামটো আমি প্ৰথম আৰম্ভণি কৰিছোঁ আজিৰ পৰা। গতিকে আমি এখন LP স্কুলত আজি ইয়াত উপস্থিত হৈছোঁ আৰু অলপমান সময় পিছতে আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম। ধন্যবাদ। আমি NGOৰ পৰা তোমালোকৰ লগত অলপমান খেলিবলৈ অৰ্থাৎ কুইজ প্ৰতিযোগিতাৰ মাজেৰে তোমালোকৰ লগত ধেমালি কৰাৰ কাৰণে যাতে তোমালোকে অলপ কিবা শিকিব পৰা নতুন কথা সেইটোৰ কাৰণে আৰু তোমালোকৰ ভিতৰত থকা যিবিলাক প্ৰতিভা তোমালোকে জানা সেই কথাবিলাকৰ কাৰণে সুযোগ দিয়াৰ কাৰণে গতিকে তোমালোকে সম্পূৰ্ণভাৱে সহযোগ কৰিবলৈ কাৰণে এতিয়া আমি এই কুইজ প্ৰতিযোগিতা আৰম্ভ কৰিম। ঠিক আছে? এই গ্ৰুপ, এইটো হৈছে এই গ্ৰুপ, তোমালোকে এই গ্ৰুপ, এইটো হৈছে B গ্ৰুপ, এইটো মনত ৰাখিব, এইটো C গ্ৰুপ, হা, এইটো D গ্ৰুপ, এইটো তোমালোক E আৰু এইফালে F। এতিয়া পোনপ্ৰথমতে আমি এই গ্ৰুপক কুৱেশ্যন সুধিম। এই গ্ৰুপৰ প্ৰথম প্ৰশ্নটো হৈছে স্বৰবৰ্ণ কেইটা? স্বৰবৰ্ণ যে আছে অসমীয়াত শিকিছে নহয়? এই কুৱেশ্যনটো এতিয়া বাগৰি যাব B গ্ৰুপত। ঠিক আছে, কোনোবা জানা নেকি স্বৰবৰ্ণ কেইটা? কেইটা স্বৰবৰ্ণ? আমি মুখেদি 11টা। ভেৰি গুড। বি গ্ৰুপত কুৱেশ্যন তোমালোকৰ দেই। বি গ্ৰুপত কুৱেশ্যনটো হৈছে ভাৰতৰ নাগৰিক আমি ভাৰত কিমান চনত স্বাধীন হৈছিল? আমাৰ ভাৰতখনে কিমান চনত স্বাধীনতা লাভ কৰিছিল? পাৰিবা? কেইটা? ব্যঞ্জন বৰ্ণ ক, খ, গ আমি পঢ়িছোঁ। কিমানটা আছে কোনো ব্যঞ্জন বৰ্ণ? স্বৰবৰ্ণ ক'লে 11টা। ব্যঞ্জন বৰ্ণ কেইটা? 41টা আছে। ঠিক আছে, নেক্সট কুৱেশ্যন। এবিধ কৃষি সঁজুলিৰ নাম ক'ব লাগে। কৃষি সঁজুলি খেতি কৰোঁ। খেতি কৰা সঁজুলি এই যে বাতৰি আছে যে খেতি কৰে কি মাটি খেতি কৰে কি বস্তু লৈ যায় খেতি কৰিব? কোদাল। ঠিক আছে, বাৰু হৈছে। দাঁত কেইটা থাকে? দাঁত 32টা। তোমালোকে কোৱা অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম ক'ব লাগে। অসমৰ মুখ্যমন্ত্ৰীজন আমিতো দেখা পাই থাকোঁ সদায়, নামটো ক'ব লাগে তেখেতৰ। মুখত আহিছে ক'ব পাৰে নাই পাৰিব দে, ভয় কৰিব নালাগে। হয় দেই, ভয় কৰিব নালাগে। আমাৰ মুখ্যমন্ত্ৰীজনৰ নাম ক'ব লাগে। কি কৰিছে মুখ্যমন্ত্ৰীজন নাম নাজনা? হাফিজুল জানা দেই, চাওঁচোন চিন্তা কৰি ভাল চাওঁ। মুখ্যমন্ত্ৰীজন নাম শুনি নাজনা কৈছোঁ। এই ইয়াতো জানে কৈছোঁ। কোৱা তোমালোক কোনে
কণ্টেক্ট কৰিব পৰা মনোযোগী কোনটি প্ৰশ্নবিলাক ভালছে কোনটি তুমি তাত বুজি লবি অসমত এশিঙীয়া গড় পোৱা যায় ন বেছিকৈ গড় এশিঙীয়া গড় পোৱা যায় এশিঙীয়া গড় অসমত ক'ত বেছিকৈ পোৱা যায় কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় জিলা কেইখন আছে আমি বহুকেইখন জিলা আছে ন অসমত সেইখন অশুদ্ধ এতিয়া বৰ্তমান বাছি আৰু কেইখনমান আগতে 27খন আছিল বৰ্তমান বাছি কোনোবা জানেনে অসমত বৰ্তমান কিমানখন জিলা আছে কেইখন জিলা আছে অসমত বৰ্তমান 35খন শুদ্ধ উত্তৰ তোমালোকে কওঁ এবিধ কাঁইট থকা কটা থকা ফুলৰ নাম কোৱা গাছডালত কটা থাকে কাঁইট থকা এবিধ ফুলৰ নাম কোৱা ফুলৰ নাম কিন্তু নাম কি ফুলৰ ৰাণী কিন্তু এইটো সেইকাৰণে কৈ দিলোঁ ক'বা ন ঠিক আছে অলপ চাহ দিছোঁ সৰু ঠিক আছে দিছোঁ গোলাপে হয় শুদ্ধ উত্তৰ দি আছে নাই তোমালোকে ভাল আমি প্ৰশ্ন সুধিবলৈ গৈ আছোঁ প্ৰশ্নটো হ'ল আমি এইকেইদিন গান এটা শুনি আছোঁ ন মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি শুনি আছোঁ মায়াবিনী গানটো শুনি আছোঁ নে নাই সেই মায়াবিনী গীতটো কোনে গাইছিল জানেনে তোমালোকে কোনে কোন গায়কজনৰ নাম জানে সিদিনা যে মৰি গৈছে গায়কজন দিব পাৰিছা গতিকে এইবাৰ আমি লাষ্ট ৰাউণ্ড আৰম্ভ কৰিছোঁ তোমালোকে আশা কৰোঁ ভালকৈ খেলিব পাৰিবা ঠিক আছে আমি ইয়াৰ পৰা জানো হাতীৰ ইংলিছ কি হাতীৰ এলিভেণ্ট ঠিক আছে গ্ৰুপ এ 7 9 গুণ কিমান পূৰণ অংক 7ৰ ভাগ মস্ত হৈছে এটাৰ কিমানে কিনি মস্ত হৈছে ভাগ আৰু সুধিলোঁ বঢ়িয়া গ্ৰুপ সি প্ৰথম হাতে পাছে কিমান যুগ্নতা কিমানে কিনি মস্ত হৈছে 12 বঢ়িয়া গ্ৰুপ ডি মেকুৰীৰ ইংলিছ কি মেকুৰী যে মেকুৰী যে আমি ঘৰত থাকে মেকুৰ কো মেকুৰীৰ ইংলিছ কি ইংৰাজীত মেকুৰী কি বুলি কয় ইংৰাজীত মেকুৰী এ মানে আপেল বি মানে বল সি মানে কেট ঠিক আছে আমি কুৱেশ্যন আকৌ বেলেগ দিয়া একে তিনি কিমান বঢ়িয়া গছ যি আছে এই গছ গছনিবিলাক দেখা পাওঁ ইংৰাজীত কি বুলি কয় ইংৰাজীত ট্ৰি বঢ়িয়া শুদ্ধ উত্তৰ আমাৰ থানাখনৰ নাম ক'ব লাগে তামোলপুৰ ভেৰি গুড বঢ়িয়া টুইষ্ট কৰি দিছে তোমালোকৰ জ্ঞান বৃদ্ধিৰ কাৰণে কিমান জ্ঞান আছে কিমান শিক্ষা বুলি পৰীক্ষা কৰিব আগবাঢ়ি কৰিছোঁ আৰু তোমালোকে এই কিছুমান কুইজ আমি কুইজ তোমালোকৰ এখন নাচৰ কুইজ প্ৰত্যেক দিনে বেলেগ বেলেগ কুইজ আনি যায় কিছুমানে বুজিব পৰাই নাই সেইকাৰণে অলপমান চেষ্টা কৰি কিছুমানে কুইজটো কিতাপৰ প্ৰস্তুত কৰি যায় কুইজ মানে ক'ত পায় নিজৰ কিতাপতে আছে যেখান যি বস্তু বেছি চব নিজৰ কিতাপতে পোৱা হয়ছে নাই এই কিতাপখন যদি ভালদৰে পঢ়া শুনা কৰা তুমি যেখান যি কিতাপ মই তহঁতক কৈছোঁ ঘৰত টিউশ্যন কৰাৰ দৰকাৰ নাই তহঁতে যদি আমি স্কুল পঢ়িলে আজি কৰা কোনো টিউশ্যনৰ দৰকাৰ নাই কিন্তু তহঁতে সেই কথাটো গুৰুত্ব দিবা পঢ়া কাৰণে গুৰুত্ব দিবা আজিৰ পৰা এনেকুৱা কুইজ কিছুমান তৎক্ষণাতে উত্তৰ দিব পাৰা
ক্ষমতাটো আহিব পাৰে হেৰি বুজাব পাৰিনে আমাৰ এতিয়া সৰু সৰু পুৰস্কাৰ যতন কোনে হেৰি পাবা বিক্ৰী গমে নাপাব বা দিয়াৰ পিছত পাইছোঁ পোনপ্ৰথমে তোমালোকে লোৱাৰ কাৰণে পিছত ভৱিষ্যত লোৱাৰ কাৰণে আৰু চেষ্টা কৰিব ICSৰ মানৱতা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখন সুযোগ দিয়াৰ কাৰণে। ইনস্পায়াৰিং ক্ৰিয়েট ছ'চাইটিয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাম কৰি আহিছে, সমাজমূলক কাম, বৃক্ষৰোপণ আদি কৰি বা বিভিন্ন সময়ত কুইজ প্ৰতিযোগিতা, বিশ্ব পৰিৱেশ দিৱস আদি কৰি আমি যোৱা গ্ৰীষ্মকালীন বন্ধত এমাহ আমি ক্লাছ 10 আৰু ক্লাছ 12 বিনামূলীয়া শিক্ষা দিছোঁ। আমি এমাহ পঢ়াইছোঁ আমাৰ শিক্ষকৰ জৰিয়তে। গতিকে এনেকুৱা ধৰণৰ কাম কৰি আমি সমাজত কেনেকুৱা এটা শৈক্ষিক বাতাবৰণ আমি প্ৰশস্ত কৰিব পাৰোঁ বা শৈক্ষিকভাৱে ল'ৰা ছোৱালীক আগবঢ়াই নিব পাৰোঁ সেইটো আমি প্ৰচেষ্টা কৰি আছোঁ। গতিকে আমি এইটো ভাবিছোঁ আমি LP স্কুলবিলাক বা প্ৰাথমিক বিদ্যালয়বিলাকত গৈ আমি সৰু সৰু ল'ৰা ছোৱালীৰ মাজত এটা প্ৰেৰণা সৃষ্টি কৰিব পাৰোঁ, কেনেকৈ শিক্ষাৰ প্ৰতি আগ্ৰহ তেওঁলোকৰ জন্মাব পাৰোঁ। সেইটো মনস্থ কৰিয়ে আমি আপোনালোকৰ বিদ্যালয়তে প্ৰথমে আজিৰ পৰা এই কামটো আমি আৰম্ভ কৰিছোঁ। পৰৱৰ্তী সময়ত আমাৰ এইটো কাম চলি থাকিব। সেইকাৰণে মই আমাক এইটো সুযোগ দিয়াৰ বাবে আহিবলৈ অনুমতি দিয়াৰ বাবে বা এইখিনি সহযোগ কৰাৰ কাৰণে মই ইনস্পায়াৰিং ক্ৰিয়েট ছ'চাইটিৰ সম্পাদক হিচাপে আমাৰ গোটেই সভাপতিৰ তৰফৰ পৰা আৰু সংগঠনৰ প্ৰতিজন সদস্যৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি যিটো কুইজ প্ৰতিযোগিতা পালন কৰিলোঁ বা আমি শেষ কৰিলোঁ, এতিয়া আমাৰ মতামত বিতৰণী হেৰিখন আছে। গতিকে আমি প্ৰধান শিক্ষক মহোদয়ক আমি অনুৰোধ জনাইছোঁ তেখেতৰ জৰিয়তে আমি বঁটা বিতৰণী সম্পাদন কৰিব বিচাৰিছোঁ। ইনস্পায়াৰিং ক্ৰিয়েট ছ'চাইটিৰ সভাপতি আছে, তেখেতক সহযোগ কৰি আহিছোঁ। এবারে সঙ্গে এবারে সঙ্গে বলে দাঁড়িয়ে আলিয়া যা বাহ বেশি তোমার বেশি পড়িবা কিতাপখন ঘৰত থৈ নিদিবা, কিতাপখন তোমাক কি কৰিব পঢ়িবা। এবাৰ গ্ৰুপ এক আৱাজ জনাইছোঁ। তালি আগে চলে এবার গ্রুপ সি আহা এতিয়া সকলোৰে কাৰণে এটা চকলেট আনিছোঁ, চকলেট দি খাই লওঁ। আমার সাথে থাকে আছে মিনাল ভাই। আমি সকলোকে চকলেট বিতৰণ কৰি আছোঁ। আমাৰ মিনাল ভাই চকলেট বিতৰণ কৰি আছে। কি চকলেট দিছে? মিল্কি নাট। আৰু সকলোৱে মিলি গান গাব মায়াবিনী গান মাৰিমা প্ৰত্যেকে একেলগে লগ হৈ কেনে। মায়াবিনী গান কোনে কোনে মাৰিব জানা? হয় না? তুমি মায়াবিনী গান মাৰিব জানা? মায়াবিনী গান মাৰিব জানা? তুমি জানা মায়াবিনী গান মাৰিব জানা? জানা না তোমালোকে? প্ৰত্যেকে জানা নে নাজানা? আমি এতিয়া এখন প্ৰাথমিক বিদ্যালয়ত উপস্থিত আছোঁ আপোনালোক অৱগত হৈ। এতিয়া আমি যি কুইজ প্ৰতিযোগিতা পাতিছিলোঁ আমি সমাপ্ত কৰিছোঁ। এতিয়া আমি আমাৰ প্ৰাণৰ শিল্পী লুইত কণ্ঠ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি দিব বিচাৰিছোঁ। কণকণ শিশুগীতাৰ লগত আমি গাব বিচাৰিছোঁ মায়াবিনী ৰাতি। গতিকে আমি আৰম্ভ কৰোঁ। Murah,